हेलो ভিউয়ার্স সকলকে নতুন কৰি আজি স্বাগতম কৰিলো ওয়েলকাম জনালো কাৰণ আজি বহুত দিন পিছত উভতি আহিলো এটা নতুন ভিডিও লৈ নতুন এটা ইন্টাৰেষ্টিং ভিডিও লৈ যেহেতু আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে কিছুমান ইউটিউবাৰৰ সকলোৱে ক'বলৈ বিচাৰিছো কিছুমান ইউটিউবাৰ আছে আমাৰ অসমৰ যেটো কেলা ইউটিউবাৰ বুলি কওঁ সেই কেলা ইউটিউবাৰ বিলাকে কিছুমান ভাইৰাছ বিয়পি আজি নিজে বিপদৰ সন্মুখীন হৈ পৰিছে তো তেখেতসকলক লৈ মই এটা বহুত দিন আগত ভিডিও বনাইছিলো সেই ভিডিওত কৈছিলো যে এই গেমবোৰ কিছুমান ভিডিও গেম আছে যেটো নেকি আমি জুৱা খেলা বুলি কওঁ জুৱা খেল বুলি কওঁ সেই জুৱা খেলবোৰ হিয়তে নিজৰ পেজত প্ৰমোট কৰি কিছুমান পইচাৰ কাৰণে হিয়তে এই খেলবোৰ নিজৰ চেনেলত প্ৰমোট কৰিছিল আৰু প্ৰমোট কৰি নিজৰ গাঁওখন নিজৰ সমাজখনক এটা বেয়া পৰিস্থিতিত হিয়তে হেঁচাই দিছিল তো সেই পৰিস্থিতিটো চাই গাঁৱৰ কিছুমান মানুহে তেখেতৰ নামত কেছ ৰুজু কৰিছে কেছ ৰুজু কৰাৰ পিছত এতিয়া তেখেতৰ নামত কিছুমান নহয় তেখেতৰ নামত এতিয়া কেছ হ'ব কেছ হৈছে অলৰেডি তো এটো আৰু কি আপোনালোকে ভিডিওটো চাওক ভিডিওটো চালে বাকিখিনি গম পাব হঠাৎ বিপদত পৰিছে ইউটিউবাৰ 9 জনকৈ ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল পিছে কি ভুল কৰিলে এই সকলে অধিক লোভেই মাতিলে নেকি বিপদ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলিবলৈ এতিয়া সাৰ পানী যোগাইছে একাংশ ইউটিউবাৰে ৰাজ্যৰ 9 জনকৈ ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰাৰ অভিযোগ এই সকলৰ বিৰুদ্ধে ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাইছে অনলাইন জুৱা খেল যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে এনে কিছুমান অনলাইন গেমে ধনৰ লোভত এনে অনলাইন গেমৰ প্ৰচাৰত নামিছে একাংশ ইউটিউবাৰ হয় আমি বহুত দিন ধৰি চাই আছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰচাৰ কৰি আছে মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে সদায় মানে মোবাইল খুলিলেই আহে এনেকুৱা অতিষ্ঠ হৈ পৰিছো আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশন লওক ইয়াৰ বিৰুদ্ধে যে আমি মোবাইল খুলিবই নোৱাৰো মোবাইল খুলিলেই জুৱা খেলক ইমক গেম খেলক তমক গেম খেলক ইমান টকা লাভ হ'ব ইমান টকা আমি লাভ কৰিলো এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জোৰলাজোৰ কৰি পেলাইছে তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি সোশ্যাল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছো কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছো আজি আমি হন্তলি আৰক্ষী চকীত আহিছো আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলো এইটো এজাহাৰ ইউটিউবাৰ ইনজামামুল হক পাছান আলী ৰহিবুল আৰিফুল জামান ইলিমা বেগম টুটু খান সানিদুল ইছলাম নাজিমুল হক হাসানুল হকৰ বিৰুদ্ধে খুনতলি আৰক্ষী চকীত এজাহাৰ দাখিল আৰু যিকেইজন আমি ইউটিউবাৰ পাইছো যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ ফটো আমি আৰক্ষী চকীক সমজাই দিছো তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এই সকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব হেনেকুৱা এটা পৰিকল্পনা লৈছে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব গতিকে মই অসম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অতি সোনকালে এই সেনসিটিভ ম্যাটাৰত একশন ল'ব লাগে আৰু এই কালপ্ৰিট কেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে তেওঁলোকে বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী তথা উঠি অহা যুৱকক বিপথে পৰিচালিত কৰি আছে গতিকে যিখিনি ব্যৱস্থা কৰিব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষ কৰজৰে অনুৰোধ জনাইছো আপুনি অতি সোনকালে এই সকল ইউটিউবাৰৰ বিৰুদ্ধে আপুনি একশন ল'ব লাগে ৰাইজৰ বিপুল দাবী তেওঁলোকে সমাজখন ধ্বংস কৰি পেলাব আৰু কিছুদিন গ'লে সমাজ ধ্বংস হৈ যাব গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পাইছো তেওঁ এইবিলাক কামত অতি সোনকালে একশন লয় এইটো বিষয়তে যাতে একশন লয় আজিকালি বিশেষকৈ বেছিভাগ মানুহ আপোনাৰ সোশ্যাল মিডিয়াৰ লগত জড়িত গতিকে মোবাইল খুলিলেই এই সকল জুৱা প্ৰমোটাৰসকলৰ ছবি দেখা পাওঁ আৰু জুৱা প্ৰমোটাৰসকলে জুৱা খেলিবলৈ উৎসাহিত কৰি আছে নানান ধৰণৰ লোভ লালসা দেখাই আছে গতিকে মই মানে আসাম পুলিচ তথা ডিজিপি জেপি সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষ অনুৰোধ জনাইছো আপোনালোকে অতি সোনকালে এই সকলৰ বিৰুদ্ধে লিগেল একশন লওক
ইণ্ডিলাক নামৰ অনলাইন গেমিং এপৰ প্ৰচাৰ কৰি যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ সচেতন ৰাইজৰ। হয়, মই বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক অনুৰোধ জনাওঁ যে আপোনালোকে এইসকল ইউটিউবাৰৰ প্ৰৰোচনাত ভুল নাযাব আৰু এই জুৱা খেলত লিপ্ত নহ'ব। তেওঁলোকৰ যিখিনি প্ৰচাৰ কৰি আছে এই প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আপোনালোকে এওঁলোকক বয়কট কৰক। कौन है ये लोग? कहां से आते हैं?